নমস্কাৰ লৰ্ডেক্স আছামলৈ আপোনালোকক স্বাগতম আৰু আজিৰ এই ভিডিঅ'টো তেওঁলোকৰ বাবে ইম্পৰ্টেণ্ট হ'ব যিসকলে COP অৰ্থাৎ চাৰ্টিফিকেট অফ প্ৰেক্টিছ যিটো অল ইণ্ডিয়া বাৰ এক্সামিনেশ্যন পাছ কৰাৰ এভৰি 5 ইয়াৰ্ছ মূৰত ৰিনিউ কৰিব লাগে আৰু ৰিনিউ কৰিব লাগিলে তেওঁলোকৰ বাবে কি কি ডকুমেণ্ট প্ৰয়োজন হয় এইটো ভিডিঅ'ত মই ডিছকাছ কৰিম আৰু এই চাৰ্টিফিকেট অফ প্ৰেক্টিছ ক'ত পাব সেইটোও ক'ম আৰু ইয়াৰ লগতে এই চাৰ্টিফিকেট COPৰ যোনটো PDF ফাইল মই এই ভিডিঅ'ৰ তলত দি দিম। প্ৰথমতে ইয়াত দিয়া আছে ৰিকুৱাৰ্ড ডকুমেণ্ট ফৰ COP ৰিনিউৱেল। ইয়াত আপোনাৰ প্ৰথমতে লাগিব আপোনাৰ এনৰলমেণ্ট চাৰ্টিফিকেট, LLB পাছ চাৰ্টিফিকেট, গ্ৰেজুৱেট ডিগ্ৰী পাছ চাৰ্টিফিকেট, তাৰপিছত HSLC পাছ চাৰ্টিফিকেট, AIB পাছ চাৰ্টিফিকেট, তাৰপিছত চাৰ্টিফিকেট ইছুড বাই দ্য বাৰ এছ'চিয়েশ্যন ইন দ্য ফৰ্মেট গিভেন যদি কোনোবা বাৰ এছ'চিয়েশ্যন মেম্বাৰ হয় সেইটো চাৰ্টিফিকেট কপিজ অফ বাকালাত আৰু নহ'লে দিয়া আছে চাৰ্টিফিকেট অফ বাকালাতনামা যোনটোত বাকালাতনামাত তেওঁৰ নাম থাকিব বা কোৰ্টৰ অৰ্ডাৰত তেওঁৰ নাম থাকিব, কজ লিষ্ট, এনি আদাৰ ডকুমেণ্ট ইষ্টাব্লিছিং ডেট দ্য এডভকেট হেজ বিন প্ৰেক্টিচিং ফৰ দ্য লাষ্ট 5 ইয়াৰ্ছ এনেকুৱা যিকোনো ডকুমেণ্ট দিব পাৰে যিটো ডকুমেণ্টক তেওঁক এইটো ইষ্টাব্লিছ কৰিব যে তেওঁ লাষ্ট 5 ইয়াৰ্ছৰ পৰা প্ৰেক্টিছ কৰি আছে। ইফ নট মেম্বাৰ অফ এনি বাৰ এছ'চিয়েশ্যন যদি বাৰ এছ'চিয়েশ্যন মেম্বাৰ নহয় যদিহে তেওঁ বাৰ এছ'চিয়েশ্যনৰ মেম্বাৰ নহয় এইকেইটা ডকুমেণ্টৰ ভিতৰত যিকোনো এটা ডকুমেণ্ট দিব লাগিব। তাৰপিছত আপোনাৰ 7 নম্বৰত লাগিব টু ছাবমিট এন এফিডেভিট ষ্টেটিং ডেট no criminal case is pending against the applicant before any court at the time of submission of the application form and if any criminal proceeding is pending full details of the proceeding complaint FIR search sheet etc to be furnished। তাৰমানে যদি তেওঁৰ এগেইনষ্টত কোনো ধৰণৰ ক্ৰিমিনেল কেছ নাই তেনেহ'লে তাৰ এখন এফিডেভিট যে নো ক্ৰিমিনেল কেছ ইজ পেণ্ডিং এগেইনষ্ট দিছ এডভকেট, নহ'লে যদি ক্ৰিমিনেল কেছ আছে তেনেহ'লে তেতিয়া এখন এফিডেভিট দিব লাগিব আৰু এফিডেভিটৰ লগত তেওঁলোকে এনেক্স কৰিব লাগিব, ফাৰ্নিছ কৰিব লাগিব FIR কপি চাৰ্জ শ্বীট এটচেট্ৰা। তাৰপিছত 8 নম্বৰ পইণ্টত দিয়া আছে চেল্ফ ডিক্লাৰেশ্যন ইন ফৰ্মেট গিভেন টাইপড ইন A4 পেপাৰত ইয়াত দিয়া আছে তো যোনখন A4 পেপাৰৰ চেল্ফ ডিক্লাৰেশ্যন লাগিব, 4 কপি ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো লাগিব আৰু COP ৰিনিউ কৰিবৰ কাৰণে বাই কেছ আৰু বাই ড্ৰাফ্ট যিকোনো এটা প্ৰকাৰে ড্ৰাফ্টৰ দ্বাৰা হওক কেছৰ দ্বাৰা হওক 350 ৰুপিজ আপোনালোকে দিব লাগিব, ফি দিব লাগিব। যদি সময়সীমাৰ ভিতৰত নিৰ্ধাৰিত যোনটো সময়সীমা আছে সেই সময়সীমাৰ ভিতৰত আপোনালোকে COP ৰিনিউৱেল ছাবমিশ্যন কৰিব গৈ আছে আৰু যদি আপোনালোকে আপোনাৰ সময়সীমাটো পাৰ হৈ গৈছে 5 ইয়াৰ্ছ পাৰ হৈ গৈছে তেতিয়াহ'লে আপোনালোকে 350 আৰু তাৰ লগত প্লাছ কৰি আপোনালোকে ফাইন দিব লাগিব। তো ফাইনটো আপোনালোকৰ যে ছাবমিট কৰোঁতে ডিলে হৈছে সেইটো ডিলে কাৰণে ল'ব, গতিকে ফাইন প্লাছ আপোনাৰ COP টোটেল কিমান হ'ল আপোনাৰ হ'ল 700 ৰুপিজ দিব লাগিব আৰু যদি আপোনাৰ ডিলে হোৱা নাই তেতিয়া 350 ৰুপিজত আপোনাৰ COP ৰিনিউৱেল হৈ যাব। লগতে সকলোবোৰ ডকুমেণ্টৰ ফটোকপি আপোনালোকে চেল্ফ এটেচ কৰিব লাগিব আৰু COP ৰিনিউৱেল ছাবমিশ্যন কৰিব লাগিব। ইয়াৰ সময়টো হৈছে মানডে টু ফ্ৰাইডে 10:30 to 1 PM যিটো আপোনালোকৰ য'ত আপোনালোকে ষ্টেট বাৰ কাউন্সিল এনৰলমেণ্টৰ কাৰণে হাইকোৰ্টৰ যোনটো অল্ড বিল্ডিং এডমিনিষ্ট্ৰেটিভ বিল্ডিঙৰ আপোনালোকৰ ষ্টেট বাৰ কাউন্সিলত গৈ আপোনালোকে ডকুমেণ্টখিনি জমা দিব লাগিব COP ৰিনিউৱেলৰ বাবে। এইখন হ'ল আপোনালোকৰ ফৰ্ম য'ত আপোনালোকৰ নাম এড্ৰেছ এইবিলাক দিব লাগিব। ফৰ্ম A দিয়া আছে, তাৰপিছত এনেকুৱা বহুতকেইখন ফৰ্ম আছে, ফৰ্মবিলাক আপোনালোকে ছাবমিট কৰিব লাগিব। মই এখন ফৰ্ম আপোনালোকক জুম কৰি দেখাই আছোঁ। আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকক হেল্প কৰিব। ধন্যবাদ।